যাৰ যাৰ হাতত মোবাইল আছে এখন ফ্লেছ লাইটটো জ্বলাই দিয়ক। বতাহ স্তব্ধ হৈ যেন পৰিছে। আমি প্ৰত্যেকে মোবাইল ব্যৱহাৰ কৰোঁ, ফেচবুক খুলিব নোৱাৰি, প্ৰতিটো পৃষ্ঠা কেৱল মাত্ৰ জুবিন জুবিন জুবিন। গতিকে আমাৰ অসমৰ এটা ভোটাতৰা যেন নাইকিয়া হৈ গ'ল, সেয়া আমি সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। গতিকে কালিৰ পৰা আপোনালোকে টিভিয়ে হওক, বাতৰিয়ে হওক, মোবাইলতে হওক, যথেষ্ট বাতৰি আপোনালোকে পাইছে। গোটেই অসম নহয়, গোটেই ভাৰতবৰ্ষ শোকত নিয়মান হৈ পৰিছে। প্ৰকৃতি স্তব্ধ হৈ পৰা যেন লাগিছে। আজি আমাৰ হয়তো পৰিয়ালৰ কোনোবা এজন ঢুকালেও আমি ইমান শোকবিহ্বল নহ'লোহেঁতেন। দুটাকে বৰ্ষ গামখাৰুৰ বাকৰিত জুবিন গাৰ্গ আহি ৰাইজক যথেষ্ট আমোদটি গৈছে। আজি আমি কাকি বাকী যি টান আছিলে, সেই টানেই আজি আপোনালোকক ইয়াত আমি একত্ৰিত কৰিছে। ৰাইজ আপোনালোকে যি আমাক সহযোগিতা আগবঢ়ালে তাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞ হৈ গ'লোঁ। আৰু সেই পুণ্যাত্মাই যথাস্থানত স্থান লাভ কৰি শান্তিৰে থাকক ইয়াকে কামনা কৰিছোঁ। আৰু বৰ বেছি দীঘলীয়া বক্তব্য ৰাখি আপোনালোকক বিৰক্ত কৰিব বিচৰা নাই। জুবিন গাৰ্গৰ আত্মাই পুণ্য শান্তি লাভ কৰক ইয়াকে কামনা কৰি মই চমুৰ একাষৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু আমি সকলোৱে আহ্বান বাকী ৰাখা ৰাইজৰ লগতে আমিও শোকত নিয়মান হৈ পৰিছোঁ। আজি আপোনালোকে যিদৰে দহোবন কাটি কৰি আহি তেখেতৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আহি পেলাই ফটো তোলা দি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে, ঠিক সেইদৰে মই এইখন গাঁৱৰ গাঁও হিচাপে মই জুবিন গাৰ্গ দেৱৰ বিদেহী আত্মাই এটা চিৰশান্তি কামনা কৰে।